हेलो फ्रेंड्स, आशा कৰো আপোনালোক সকলো ভালে আছে। যেহেতু হোলি এটা ৰঙৰ উৎসৱ, ভাবিলো একদম হেলদি, টেষ্টি, ডিলিশিয়াস আৰু ৰং বিৰঙৰ এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। এতিয়া মই আগতীয়াকৈ চাউলখিনি তিয়াই থৈ দিছিলোঁ। চাউলখিনি তিয়াৰ পাছত এতিয়া মই লগতে এটা পেষ্ট বনাই ল'লোঁ। পেষ্ট বনাই পেলাই এটা পাত্ৰত ৰাখি দিলোঁ। এতিয়া দৈ অকণমানো লৈ লৈছোঁ। দৈ অকণমানো এনেকৈ মই মিক্সাৰ গ্ৰাইণ্ডাৰত অকণমান বনাই ল'ম, পেষ্ট বনাই ল'ম আৰু একেলগে মই মিক্সাৰত দি দিলোঁ। মিক্সাৰত দি দিয়াৰ পাছত এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত ধনিয়া পাত লৈছোঁ। ধনিয়া পাত আৰু অকণমান আদা দি দিছিলোঁ। এতিয়া মই পেষ্ট এটা বনাই ল'লোঁ। এই পেষ্টখিনি মই এটা বাটিত মই এনেকৈ দি দিছোঁ। 4টা বাটি লৈ লৈছোঁ। যিহেতু হোলি এটা কালাৰফুল কিবা এটা বনাম বুলি ভাবিছোঁ, সেইকাৰণে ভাবিলোঁ কিবা এটা ৰং বিৰঙৰ বস্তুৱে বনাওঁ। এতিয়া মই বিটটো এনেকৈ গ্ৰেট কৰি লৈছোঁ। লগতে এতিয়া মই ৰসো চেপি দিছোঁ। বিটৰ ৰসটো যে ইমান সুন্দৰ লাগিছে নহয়নে বাৰু। লগতে আৰু এটা পাত্ৰত মই এতিয়া হালধি দি দিছোঁ। এতিয়া গোটেইখিনি একেলগে মই মিক্স কৰি ল'ম। বেলেগ অকণমান নিমখো দি দিছোঁ। গোটেইকেইটা পাত্ৰতে 4টা পাত্ৰ এনেকৈ লৈ লৈছোঁ। এতিয়া মিক্স কৰাৰ পাছত যে কালাৰবিলাক ইমান সুন্দৰ হৈছে, ৰং বিৰঙৰ হৈছে আৰু প্ৰত্যেকটো আচলতে বস্তুৱে হেল্থৰ কাৰণে ভাল। সেইকাৰণে আচলতে মই তেনেকৈ অইল ৰেচিপি আপোনালোকৰ লগত হোলি বুলি শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আপোনালোকে পিছে কেনেকৈনো চেলিব্ৰেট কৰিছে হোলি কমেণ্ট ছেকশ্যনত জনাবচোন। যিহেতু আজি ফাকুৱা পূজাৰ নিয়মো ঢেৰ নহয়নে বাৰু। আপোনালোকেনো কেনেকৈ পালন কৰিছে সেয়াও মোক জনাব। এতিয়া লগতে মই বিশেষকৈ অকণমান প্ৰিহিট কৰি লৈছিলোঁ। প্ৰেছাৰ কুকাৰতে সাধাৰণতে মই বনাওঁ। এতিয়া মই এনেকৈ তৰপে এটাৰ পাছত ইটো বাতিৰ বস্তু এনেকৈ দিও লৈছোঁ। আপোনালোকে বাৰু এনেকৈ বনাই খাই পাইছেনে কমেণ্ট ছেকশ্যনত জনাবচোন দেই। আৰু আচলতে ইমানে সুন্দৰ হৈছিলে খাবলৈ কাৰণে, আপোনালোকক তাৰমানে নকৈ নোৱাৰি। আপোনালোকে আচলতে নিজে বনাই খাই চালেহে গম পাব। বহুত আচলতে টেষ্টি হৈছিলে খাবলৈ কাৰণে। যিহেতু ষ্টিম বস্তু সদায় টেষ্টি আৰু হেল্ডিয়ে হয়। লগতে এতিয়া মই এটাৰ পাছত আনটোকে এনেকৈ কালাৰো দিলোঁ। এয়া দেখিছেনে 20 মিনিটৰ পাছত ইমান কালাৰফুল হৈছে। একদম প্ৰায় ৰেডিয়ে হৈ গৈছে। একদম ছফ্ট আৰু স্পঞ্জি হৈছিলে খাবলৈ কাৰণে। লগতে মই এতিয়া শুকান জলকীয়া লৈ লৈছোঁ। লগতে চানা দাল, ইফালে পিনাটছ লৈ লৈছোঁ। গুৰ অকণমানো দি দিছোঁ, নিমখ, তেঁতেলী ৰস, এই গোটেইখিনি দি পেলাই এটা চাটনি বনাইছোঁ। ইমানে সুন্দৰ হৈছিলে চাটনিখন খাবলৈ কাৰণে। বিশেষকৈ ৰং বিৰঙৰ এই বস্তুৰ লগত চাটনিবিধ খাই পেলাই যে বিৰাটেই মজা লাগিছিলে। পাছফালে দেখিছেনে বাৰু, এয়া গোটেই একদম বহুত কালাৰফুল হোৱা নাইনে। আগফালে এইটো ছাইডৰো বহুত কালাৰফুল হৈছে। আৰু লগতে চাটনিত মই তাৰকা মাৰিছোঁ। তাৰকা মাৰোঁতে মই মাষ্টাৰ্ড চিডছ আৰু লগতে মই বিশেষকৈ কাৰী লিভছো দি দিছিলোঁ। বহুত ডিলিচিয়াছ ৰেচিপি বুলি ক'ব পাৰি। আপোনালোকে এনেকৈ কাটিং কৰিও খাব পাৰে। কাটিং কৰোঁতে দেখিছেনে গোটেইখিনি একদম কিমান সুন্দৰ কালাৰ হৈছে। গেষ্ট আহিলেও বনাই আপোনালোকে দিব পাৰে, নহ'লে আপোনালোকেও নিজে ব্ৰেকফাষ্টত খাব পাৰে। আজিনো এই ৰেচিপিটোনো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। সকলোকে হোলি শুভেচ্ছা থাকিল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'ছবিলাক আঁকোৱালি ল'ব। সদায় নতুন নতুন ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলোঁ। আপোনালোকে এনেকৈও আচলতে সজাই দিব পাৰে, কাটিও দিব পাৰে। আজিৰ কাৰণে আহিছোঁ। শুভৰাত্ৰি।